So আজি আমি ডিসকাস করি মোস্ট ইম্পর্টেন্ট ইংলিশ কোয়েশ্চন্স ফর আসাম ডাইরেক্ট রিক্ৰুটমেণ্ট গ্ৰেড 4 ওকে গ্ৰেড 4 লেভেলৰ কাৰণে আমি লেটেষ্ট পেটাৰ্ণৰ যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি আছে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আমি ডিছকাছ কৰিম চ' এইটো হ'ল আমাৰ পাৰ্ট 2 হয় পাৰ্ট 1 যদি আপোনালোকে চোৱা নাই লিংক ডিছক্ৰিপশ্যনত আছে আপোনালোকে চাই ল'ব চ' আপোনালোকে যোৱা লাষ্ট ভিডিঅ'ত বহুত ৰেছপন্স পাইছিলোঁ যে আপোনালোকক এটা পিয়'ৰ গ্ৰামাৰ ৰিলেটেড ভিডিঅ'ছ লাগে য'ত আমি নাউন প্ৰনাউন এক্সেক্টিভ ইন ডিটেইলছ ডিছকাছ কৰিম বুলি কৈছিলোঁ তাতে চ' PPTখিনি বনাই আছোঁ আৰু উইদিন কালি নহ'লে পৰহিৰ মাজত আপোনালোকৰ সেই মানে মাষ্টাৰ ক্লাছটো হৈ যাব মানে এটা ভিডিঅ'তে আপোনালোকৰ নাউন প্ৰনাউন এক্সেক্টিভ ভাৰ্ব কনজাংশ্যন তাৰপিছত পাঞ্চুৱেশ্যন মাৰ্কছখিনি গোটেইখিনি তাতে থাকিব অ'কে চ' তাৰ লগতে আপোনালোকক মই সেইটো PDF আপোনালোকৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম যাতে আপোনালোকে এক্সামৰ সময়ত ধুনীয়াকৈ ৰিভিজন কৰিব পাৰে ঠিক আছে চ' আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমি ডিছকাছ কৰোঁ যিহেতু মই কৈছিলোঁ ৰেগুলাৰ ভিডিঅ' দিম 30 ডেজ এক্সামৰ আগেলৈকে চ' আজি আমাৰ ডে 2 হয় আইডেণ্টিফাই দ্য এডভাৰ্ব ইন দ্য চেণ্টেন্স চ' আমি আইডেণ্টিফাই কৰিব লাগে কি এডভাৰ্ব আইডেণ্টিফাই কৰিব লাগে এডভাৰ্ব চ' যদি আমি কওঁ ইন নৰ্মেল একদম চিম্পল ভাষাত এডভাৰ্ব মানে কি হয় এডভাৰ্ব মানে যদি ভাৰ্বৰ বিষয়ে যদি অলপ এক্সট্ৰা ইনফৰ্মেশ্যন দিয়ে তেতিয়া তাকে কোৱা হয় এডভাৰ্ব আৰু যদি আৰু সৰল ভাষাত যদি আমি কওঁ যিকোনো মোশ্যন যিকোনো টাইম যিকোনো জাগাৰ বিষয়ে যদি অলপমান এক্সট্ৰা ইনফৰ্মেশ্যন দিয়ে ন তাকে কোৱা হয় এডভাৰ্ব ফৰ এক্সাম্পল ছিংগিং গান গাই আছে অ'কে গান গাই আছে ছিংগিং অ'কে আই এম ছিংগিং বুলি ক'লে আপুনি বুজি পাইছে মই গান গাই আছোঁ কিন্তু যদি মই কওঁ আই এম ছিংগিং ৰাফলি মানে বহুত জোৰকৈ গান গাই আছোঁ ন চ' এই ভাৰ্বটোক আমি এক্সট্ৰা ইনফৰ্মেশ্যন দিলোঁ নাই মানে কিবা এটা একশ্যনক আমি এক্সট্ৰা ইনফৰ্মেশ্যন দিলোঁ সেই এক্সট্ৰা ইনফৰ্মেশ্যনটো কি হৈ যায় এডভাৰ্ব হৈ যায় যদি এটা কুৱেশ্যন ছল্ভ কৰোঁতে আপোনালোকে গম পাই যাব চাব মাই ফ্ৰেণ্ড এণ্ড আই ৰেন কুইকলি অ'কে যদি চেণ্টেন্সটো ইয়াৰলৈকে আমি চাওঁ কমপ্লিট হৈ আছে ফুলফিল হৈ আছে যে মাই ফ্ৰেণ্ড এণ্ড আই ৰেন কুইকলি মানে মই আৰু মোৰ ফ্ৰেণ্ড দৌৰি আছোঁ এতিয়া কেনেকৈ দৌৰি আছোঁ ৰেনটো কি হয় ভাৰ্ব হয় অ'কে চ' ভাৰ্বক আমি ডিফাইন কৰি আছোঁ কেনেকৈ দৌৰি আছোঁ আমি শ্ল'লি কুইকলি ফাষ্ট কেনেকৈ দৌৰি আছোঁ কুইকলি দৌৰি আছোঁ মানে আমি এই ভাৰ্বৰ কাৰণে এক্সট্ৰা ইনফৰ্মেশ্যন এটা দি আছোঁ যে আমি কুইকলি দৌৰি আছোঁ চ' এইটোৱে হ'ব আমাৰ এডভাৰ্ব ক্লিয়াৰ মানে আমি একশ্যনটো মই কৈছিলোঁ যিকোনো একশ্যন মোশ্যন অৰ প্লেচ অৰ জাগাৰ যদি আমি এক্সট্ৰা ইনফৰ্মেশ্যন দিওঁ এতিয়া ৰাণটো কি হয় দৌৰি আছোঁ কেনেকৈ দৌৰি আছোঁ কুইকলি ন এটা একশ্যন হয় ৰাণটো মানে দৌৰি আছোঁ আমি তাৰ এক্সট্ৰা ইনফৰ্মেশ্যন কি হ'ব কুইকলি হ'ল আৰু কুইকলিটো কি হৈ যাব তেতিয়া অট'মেটিকেলি এডভাৰ্ব হৈ যাব যদি এই ছেইম বাক্যত যদি আমি চাওঁ অ'কে এই মাইটো কি হয় প্ৰনাউন হয় কি হয় প্ৰনাউন হয় ফ্ৰেণ্ডটো কি হয় নাউন হয় এনটো কি হয় কনজাংশ্যন হয় আইটো কি হয় প্ৰনাউন হয় ৰেনটো কি হয় ভাৰ্ব হয় কুইকলিটো কি হয় এডভাৰ্ব হয় যিকোনো সুধিব পাৰে এক্সামত অ'কে নেক্সট আইডেণ্টিফাই দ্য ভাৰ্ব ইন দ্য চেণ্টেন্স এতিয়া আমি আকৌ ছেইম এডভাৰ্ব আইডেণ্টিফাই কৰিব লাগে চ' মই কি কৈছিলোঁ যেতিয়া ভাৰ্ব অৰ যিকোনো একশ্যনক যদি এক্সট্ৰা ডিফাইন কৰে অ'কে তেতিয়া সেইটো অট'মেটিকেলি এডভাৰ্ব হৈ যায় চ' ইয়াতে কি হয় মাই গ্ৰেণ্ডফাদাৰ স্মাইল্ড চেয়াৰফুলি যদি আমি ইয়াৰলৈকে চাওঁ মাই গ্ৰেণ্ডফাদাৰ স্মাইল অ'কে চেণ্টেন্সটো কমপ্লিট হৈ আছে যে মোৰ গ্ৰেণ্ডফাদাৰ স্মাইল কৰিলে মানে হাঁহিলে কিন্তু কেনেকৈ লাহেকৈ হাঁহিলে বেছিকৈ হাঁহিলে কমকৈ হাঁহিলে চাউণ্ডে ওলোৱা নাই তেনেকৈ কেনেকুৱা ধৰণৰ স্মাইলটো কেনেকুৱা আছিলে চেয়াৰফুলি মানে এই স্মাইলটোৰ কাৰণে এক্সট্ৰা ইনফৰ্মেশ্যন দিছে যে কেনেকৈ হাঁহিছিলে চেয়াৰফুলি হাঁহিছিলে সেইকাৰণে চেয়াৰফুলিটো কি হৈ যাব অট'মেটিকেলি কি হৈ যাব এডভাৰ্ব হৈ যাব আৰু এইটো কি হয় ভাৰ্ব হয় ভাৰ্ব মানে কি যিকোনো কাম অ'কে যিকোনো একশ্যন তাক কোৱা হয় মানে ভাৰ্ব ছাপ'জ ডান্স ছিং প্লে পেইণ্ট এইবিলাক কি হয় চব একশ্যন হয় ন এইবিলাক একশ্যন বুলি ক'লে আমি যদি একশ্যনৰ ইনফৰ্মেশ্যন পাওঁ একশ্যন বুলি বস্তুটো বুজি পালে তেতিয়া অট'মেটিকেলি আপোনালোকে গম পাই যাব লাগে যে সেইটো এটা ভাৰ্ব হয় গ্ৰেণ্ডফাদাৰ মানে নাউন হয় মাই মানে প্ৰনাউন হয় অ'কে নেক্সট আইডেণ্টিফাই দ্য ভাৰ্ব অ'কে ভাৰ্ব ওলাব লাগে মই এইমাত্ৰ কৈছিলোঁ যে ভাৰ্ব মানে কি হয় একশ্যন হয় অ'কে চ' ইয়াতে কোনটো হয় একশ্যন যিকোনো একশ্যন আই লুকড এট দ্য পেইণ্টিংটো একশ্যন হয় নেকি নহয় পেইণ্টিং একশ্যন নহয় লুকড হয় লুক মানে কি মই চাই আছোঁটো এটা কি হয় এটা একশ্যন হয় এটা কাম হয় চ' অট'মেটিকেলি এইটো কি হৈ যাব ভাৰ্ব হৈ যাব চ' অপশ্যন নম্বৰ বি অ'কে চ' আইটো কি হয় প্ৰনাউন হয় এটটো কি হয় প্ৰিপজিশ্যন হয় দাটো কি হয় আৰ্টিকেল হয় ন অ'কে নেক্সট আইডেণ্টিফাই দ্য ভাৰ্ব ইন দ্য চেণ্টেন্স আমি আইডেণ্টিফাই কৰিব লাগে ভাৰ্ব কোনটো হ'ব ভাৰ্ব মানে যিকোনো একশ্যন অৰ মোশ্যনক কি বুলি কোৱা হয় কাম কৰাটোক কি বুলি কোৱা হয় ভাৰ্ব ডুইং ৱৰ্ডছ অকল ভাৰ্ব তো কোনটো হ'ব ইয়াতে ভাৰ্ব
কিবা এটা একশ্যন ৱাক অ'কে ইয়াতে ৱাক হ'ব ভাৰ্ব কেনেকৈ হ'ব ৱাকটো মানে কি খোজকাঢ়ি আছে মানে কি এটা একশ্যন এটা মোশ্যন হৈ আছে এটা কাম হৈ আছে তাকে কোৱা হয় ভাৰ্ব হয় অট'মেটিকেলি ভাৰ্ব হৈ যাব চ' ইয়াত জেনিফাৰ কি হয় নাউন হৈ যাব জেনিফাৰ টু কি হয় প্ৰিপজিশ্যন হয় দাটো কি হয় আৰ্টিকল হয় ষ্ট'ৰটো কি হয় নাউনে হয় অ'কে আৰু কেতিয়াবা ছাবজেক্ট এণ্ড প্ৰেডিকেট সুধি দিব পাৰে অ'কে ছাবজেক্টটো কি হ'ব ইয়াতে এই ইমান পাৰ্টটো ছাবজেক্ট হ'ব ইয়াৰ বাহিৰে যিমানখিনি ফাৰ্ষ্ট পাৰ্ট চেণ্টেন্সটোৰ ফাৰ্ষ্ট পাৰ্ট য'ত নাউন থাকে সেইটো কি হৈ যায় ছাবজেক্ট হৈ যায় আৰু ছাবজেক্টটোৰ বাহিৰে যিমানখিনি বাক্য থাকি যায় পিছফালে গোটেইখিনি প্ৰেডিকেট হৈ যায় অ'কে এইটো ছাবজেক্ট হৈ যায় আৰু গোটেইখিনি প্ৰেডিকেট হৈ যায় যদি ইয়াতে চাওঁ আমি ইয়াতে আই লুকড অ'কে আই লুকড এট দ্য পেইণ্টিং চ' আপোনালোকে ইয়াতে ক'বচোন মই কৈছিলোঁ যোনটো নাউন থাকে বাট মানে ছাবজেক্ট হয় বাদ বাকী প্ৰেডিকেট ইয়াৰ আইলৈকে কি হ'ব ছাবজেক্ট হ'ব লুক এট দ্য পেইণ্টিংটো কি হৈ যাব প্ৰেডিকেট হৈ যাব অ'কে এইটো হৈ গ'ল লুক ষ্ট'ৰ হৈ গ'ল ন আইডেণ্টিফাই দ্য কাৰেক্ট স্পেলিং আমি কাৰেক্ট স্পেলিং ক'ব লাগে কোনটো শব্দৰ ডিচিভ মানে কোনোবাই মানে আপোনাক যেতিয়া ফল্ছ ইনফৰ্মেশ্যন ৰং ইনফৰ্মেশ্যন মানে আপোনালোকক কয় আৰু আপোনাক কয় যে এইটোৱে হয় বিশ্বাস কৰি লওক মানে ঠগি আছে মানে তাক কয় ডিচিভ চ' ডিচিভৰ কাৰেক্ট স্পেলিং কি হ'ব আই ই আছে এইটো নহ'ব ইয়াতে আই লাগি আছে এইটো নহ'ব ডাবল ই আছে এইটো নহ'ব চ' অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ ডিচিভ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনচাৰ ডিচিভ অ'কে নেক্সট ইউ কেন চি দ্য ডক্টৰ ডেছ 8 AM and 12 noon এতিয়া আপোনালোকে ভাবি আছে যে যিহেতু টাইম আছে আগৰ ক্লাছত মই কৈছিলোঁ যে আপোনালোকক যদি আপোনালোকে টাইম দেখে এট লগাই দিলে আনচাৰটো হৈ যাব কিন্তু ইয়াতে চাব দুটা টাইমৰ মাজত মানে ইয়াতে যদি আপোনালোকে চেণ্টেন্সটোৰ চেঞ্চটো চায় অ'কে ইউ কেন চি দ্য ডক্টৰ 8 AM and 12 AM মানে আপোনাক কৈছে যে ডক্টৰটো 8 বজাৰ পৰা 12 বজালৈকে থাকে মানে হস্পিটেলটোত তেতিয়া কি হ'ব মানে আপোনালোকে এই 8টা বজাৰ পৰা 12টা বজাৰ মাজত আপুনি গ'লেহে আপোনাৰ ডক্টৰটো লগ পাব মানে কি হ'ব ইয়াতে বিটুইন মানে মাজৰ সময়খিনিত মানে 8টা বজাৰ পৰা 12 বজাৰ সময়ত যদি আপোনালোকে যায় তেতিয়া আপোনাৰ ডক্টৰটো লগ পাব সেইকাৰণে ইয়াতে বিটুইন টু প্ৰিপজিশ্যনটো বহিব ক্লিয়াৰ ইয়াতে এট নবহায় অ'কে এট নবহায় ইয়াতে ক্লিয়াৰ অন কেতিয়া হয় যেতিয়া আমি যিকোনো বস্তু ছাপ'জ এইটো এটা টেবল হয় অ'কে আৰু ইয়াতে কলম এটা আছে তেতিয়া মই কি বুলি ক'ম দ্য পেন ইজ অন দ্য টেবল অন মানে ওপৰত ছাৰ্ফেচৰ ওপৰত যদি থাকে তেতিয়া আমি অন প্ৰিপজিশ্যন ইউজ কৰোঁ আণ্ডাৰ বুলি কওঁ কি হ'ব আণ্ডাৰ ছাপ'জ এইটো এটা টেবল হয় যদি মই কওঁ এই চেম কলমটো তলত পৰি আছে তেতিয়া মই কি বুলি ক'ম দ্য পেন ইজ আণ্ডাৰ দ্য টেবল বুলি ক'ম আণ্ডাৰ মানে তলত অ'কে নেক্সট ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন ক'ব লাগে এ হেটাৰ অফ নলেজ এণ্ড লাৰ্ণিং যোনে মানে এনেকুৱা ধৰণৰ মানুহ থাকে কিছুমান যোনে মানে জ্ঞান আৰু মানে কিবা এটা বস্তু শিকিবলৈ মানে বহুত বেয়া পায় মানে তেনেকুৱা ধৰণৰ মানুহ কি বুলি কয় বিব্লিঅ'ফাইল মিছ'গিনিষ্ট ফাইল'লজিষ্ট মিছ'লজিষ্ট যোনে মানে একদম পঢ়ি বেয়া পায় জ্ঞান চ্যান ল'ব নিবিচাৰে তেনেকুৱা ধৰণৰ মানুহ কি বুলি কয় কি বুলি কোৱা হয় মাইছ'লজিষ্ট বুলি কয় অপশ্যন নম্বৰ ডি অ'কে ইয়াতে বিব্লিঅ'ফাইল মানে কি হয় বিব্লিঅ'ফাইল মানে যোনে লাভছ টু কালেক্ট বুক অ'কে যোনে কিতাপখিনি কিনে জমা কৰে পঢ়ে তেনেকুৱা ধৰণৰ মানুহক বহুত বেছিকৈ তেনেকুৱা ধৰণৰ মানুহক বিব্লিঅ'ফাইল বুলি কোৱা হয় মিছ'গাইনিষ্ট এইটো লজিষ্ট মানে যোনে হেটাৰ অফ নলেজ হয় কিন্তু গাইনিষ্ট মানে বেলেগ আছে চ' গাইনিষ্ট হ'লে কি হ'ব মিছ'গাইনিষ্ট মানে এ পাৰ্চন হু হেটছ ৱমেন মানে ফিমেল অৰ ছোৱালীক গাৰ্ল ফিমেলক মানে বহুত বেয়া পায় দেখিবই নোৱাৰে একদম মানে এলাৰ্জি টাইপ মানে এই ছোৱালী মানুহ চাইড তেনেকৈ মানে অ'কে তেনেকুৱা ধৰণৰ মানুহক মিছ'গিনিষ্ট বুলি কোৱা হয় আপুনি হয় নেকি বাৰু মিছ'গিনিষ্ট মানে একদম ছোৱালী মানুহক দেখিব নোৱাৰে চ' তেনেকুৱা ধৰণৰ মানুহক মিছ'গিনিষ্ট বুলি কয় যোনে মানে হেটাৰ অফ ৱমেন মানে ৱমেনক দেখিবই নোৱাৰে ফিমেলক দেখিবই নোৱাৰে নেক্সট ফিল'লজিষ্ট মানে কি হয় অপশ্যন নম্বৰ চি ফিল'লজিষ্ট মানে লাৰ্ণাৰ অফ লেংগুৱেজ ক'ব পাৰা লিংগুইষ্ট মানে যোনে বেলেগ বেলেগ ধৰণৰ ভাষাখিনি বেলেগ বেলেগ জাতিৰ ভাষাখিনি শিকে তেনেকুৱা ধৰণৰ মানুহক ফিল'লজিষ্ট বুলি কোৱা হয় অ'কে নেক্সট কালেক্টিভ নাউন ক'ব লাগে কালেক্টিভ নাউন এক্সামত আহিছে চ' এ ডেছ অফ ষ্টুডেণ্টছ কি বুলি কয় ডেছ অফ ষ্টুডেণ্টছক MCQ মানে ইয়াতে অপশ্যনছ দিয়া নাই কাৰণ একেলগে আমি চাৰিটা কৰি আছোঁ ইয়াতে সেইকাৰণে চ' এ ডেছ অফ ষ্টুডেণ্টছ কি হ'ব ফাৰ্ষ্টটোৰ আনচাৰ হ'ব ক্লাছ
A class of students. Second answer কি হ'ব? A dash of sailors কি হ'ব? Anyone? Try কৰক. 5 seconds সময় দিছোঁ. A dash of student, a dash of sailors. Okay, প্ৰথমটো কি ক'লো এইটো ক্লাছ ন, আৰু ছেকেণ্ডটো কি হ'ব? sailors মানে যোনে জাহাজত থাকে ন, যোনে ডাঙৰ ডাঙৰ শ্বিপবিলাকত থাকে যে, যোনে তেনেকুৱা ধৰণৰ মানুহ sailors মানে কাম কৰে যোনে জাহাজত, তেনেকুৱা ধৰণৰ মানুহ কি বুলি কয়? গ্ৰুপক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? sailors বুলি কোৱা হয়, sailors. sailors to গ্ৰুপক বুলি কয়, মানে সেই যেতিয়া গ্ৰুপটো কালেক্টিভ নাউন কি বুলি হ'ব? ক্ৰিউ হ'ব, ক্ৰিউ, CREW, ক্ৰিউ. অ'কে, গ্ৰিউ নহয়, এইটো CREW, ক্ৰিউ হয়. অ'কে, নেক্সট, চোৰবিলাকৰ গ্ৰুপক কি বুলি কোৱা হয়? কালেক্টিভ নাউন অফ থিপছ, এ ডেছ অফ থিপছ. চোৰবিলাকৰ গ্ৰুপবিলাকক কি বুলি কয়? কি বুলি কোৱা হয়? গেং. অ'কে, গেং বুলি কোৱা হয়, গেং. গেং অফ থিপছ. এ ডেছ অফ ক্ৰুকছ কি বুলি কয়? এ bunch of crooks, BUNCH, bunch of crooks. Okay, next, যদি আনসাৰ জানে, অ'কে, কুৱেশ্যন নম্বৰ 8ৰ আনসাৰ কমেণ্ট কৰি জনাব। কোনটো হয় কাৰেক্ট চেণ্টেন্স? কোনটো চেণ্টেন্স গ্ৰামেটিকেলি কাৰেক্ট আছে? বাকী তিনিটা চেণ্টেন্স দিয়া আছে, দুটা গ্ৰামেটিকেলি মিষ্টেক আছে, মানে ক'ৰবাত খেলি মেলি আছে, কিন্তু এটা শুদ্ধ আছে। সেই এটা শুদ্ধটো কোনটো হ'ব? So he will play cricket since yesterday. He will play cricket since, যেতিয়া since লাগি গ'ল, since লাগিলে এইটো will নহয়, এইটো নহ'ব। He been playing, কি হ'ব? He has been playing since yesterday. Option number C is the correct answer. Okay, clear? Okay, question number 9, synonym of adhere. Okay, মই মিনিংটো কৈ দিওঁ, আপোনালোকে আনচাৰটো দিব চেষ্টা কৰিব। adhere মানে কি হয়? টু ষ্টিক ফাৰ্মলি টু ছামথিং, মানে আপোনাৰ কিবা এটা ডিচিশ্যন লৈছে আৰু আপুনি মানে একদম স্থিৰ হয়, মানে আপুনি চেঞ্জ কৰা নাই ডিচিশ্যনটো, আপুনি একদম মানে ৰিজিড, আপোনাক কোনো মানে আপোনাৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ মানুহ এডিয়াৰ বুলি কয়। তেনেকুৱা ৱৰ্ডক এডিয়াৰ মিনিং বুলি কয়। চ' ইয়াৰ চিননিম মানে সমাৰ্থক শব্দ, মানে ছেইম মিনিং থকা শব্দ কোনটো হ'ব? কমপ্লাই, ৰিলিজ, ইগন'ৰ, ডিটেচ। কি হ'ব? কাৰেক্ট আনচাৰটো হ'ব কমপ্লাই। অ'কে, ৰিলিজ মানে কিয় বস্তু এৰি দিয়াক, ইগন'ৰ মানে কাক মানে পাত্তা দিয়া নাই, আমি কওঁ আজিকালি সি মোক পাত্তা নিদিয়ে, ডাঙৰ মানুহ হৈ গ'ল, ধনী মানুহ হৈ গ'ল, কোনো তাক কয় ইগন'ৰ কৰা, মানে ভেলিউ দিয়া নাই। ডিটেচ মানে ছাপ'জ এইটো এটা বাকচ হয়, এইটো এটা বাকচ হয়, দুটা লগ খাই আছিলে, কিন্তু কিবা এটা কোনোবাই থাপকৈ মাৰিলে ইয়াতে বেলেগ বেলেগ হৈ গ'ল, মানে কি হৈ গ'ল? ডিটেচ হৈ গ'ল, তাকে কয় ডিটেচ হৈ গ'ল। অ'কে, ক্লিয়াৰ? চ' এডিয়াৰ কি হ'ব? কমপ্লাই মানে স্থিৰ থাকে, মানে যাৰ থিংকিংটো মানে অ'কে ষ্টিক, মানে পটককৈ মানে চেঞ্জ নহয় ডিচিশ্যনখিনি, তেনেকুৱা এডিয়াৰ বুলি কয়। নেক্সট, আইডেণ্টিফাই দ্য চিননিম অফ হিন্দ। হিন্দৰ আমি ক'ব লাগে চিননিম, সমাৰ্থক শব্দ। এতিয়া হিন্দ মানে এইটো জয় হিন্দ নহয় দেই, জয় হিন্দ জয় ভাৰত সেইটো নহয়, এইটো বেলেগ হয়। এইটো হিন্দ HIND, এইটো হিন্দ মানে কি হয়? হিন্দ মানে এক্সাম্পল দি দিছোঁ আপোনালোকক, মানে বুজাই দিছোঁ ৱৰ্ডটো, আপোনালোকে নিজে আনচাৰ দিব চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত। হিন্দ মানে হ'ল পিছফালে, আপোনাৰ পিছফালে কি চিনেৰি আছে, কি বস্তু আছে, তাকে কয় হিন্দ, মানে আপোনাৰ বেক ছাইডত। ক্লিয়াৰ? হিন্দ মানে বেক ছাইড অৰ বেক ভিউ। চ' সেইটো হ'ল আমাৰ হিন্দৰ মিনিং। এতিয়া আনচাৰটো ক'ব কি হ'ব? ফ্ৰণ্ট, নিয়াৰ, ফাৰ্ষ্ট, ৰিয়েৰ। কি হ'ব? ৰিয়েৰ হ'ব অবভিয়াছলি। অ'কে, যেতিয়া আমি গাড়ীৰ পিছফালে ছিটক কি বুলি কয়? ৰিয়েৰ ছিট বুলি কয় ন, মানে পিছৰ ফালে ছিটটো ন, মানে বেক ছাইড। কেতিয়াবা ৰিয়েৰ মিৰৰ বুলিও কয়, মানে যোনটো ৰিয়েৰ গ্লাছ, মানে যোনটো গাড়ীৰ যোনটো গ্লাছ থাকে, পিছফালৰ চিনাৰীটো আমি দেখিব পাওঁ ন। ত' তেনেকুৱা কি বুলি কয়? ৰিয়েৰ, মানে পিছফালৰ, মানে যোনটো বস্তু আমি চাব পাৰোঁ, বেক ছাইড ভিউ, তাকে কয় হিন্দ, অৰ্থাৎ চিননিম কি হ'ব? ৰিয়েৰ। নেক্সট ইজ এণ্টনিম ক'ব লাগে আমি, বিপৰীত অৰ্থ ক'ব লাগে। অ'কে, এলাৰ্জিক শব্দটোৰ, অ'কে, এলাৰ্জিক মানে জানে আপুনি, এতিয়া আনচাৰ দিব ট্ৰাই কৰক যে এলাৰ্জিকৰ এণ্টনিম মানে বিপৰীত অৰ্থ কোনটো শব্দ হ'ব, কোনটো ৱৰ্ড হ'ব? এফেক্টেড, ইমিউন, চেঞ্চিটিভ, আফ্ৰেড।
এফ্ৰেডটো হ'বই নোৱাৰে, এফ্ৰেড ভয় খোৱা, ভয় লগাটো আফ্ৰেড কয়, তেতিয়াতো হ'বই নোৱাৰে ন। এলাৰ্জিক লগত একো টাৰ্মছে ফিলে অহা নাই। চ' এলাৰ্জিক মানে কি হয়, মানে কিবা বস্তু যোনটোত যাৰ থ্ৰুদি মানে কিবা হাৰ্মফুল হ'ব পাৰে, অ'কে, মানে কিবা ডিজিজ থাকিব পাৰে, কিবা বস্তু থাকিব যাৰ থ্ৰুদি মানে আমাৰ শৰীৰটো মানে ভালকৈ ৰিয়েক্ট কৰিব নোৱাৰে, নৰ্মেল হ'ব নোৱাৰে, মানে তেনেকুৱা ধৰণৰ বস্তুক এলাৰ্জিক বুলি কোৱা হয়। চ' ইয়াৰ উল্টা কি হ'ব, ইমিউন হ'ব ন। ইমিউন মানে বডিটো পূৰা হেল্ডি আছে, ফিট আছে, মানে পটককৈ কিবা ডিজিজ আৰু কিবা বাহিৰৰ বস্তু মানে আমাৰ শৰীৰক এফেক্ট কৰিব নোৱাৰে, অ'কে। এলাৰ্জিক মানে পটককৈ এফেক্ট হৈ যায়, অ'কে। নেক্সট এণ্টনিম ক'ব লাগে আমি ডিফাইল শব্দটোৰ ক'ব লাগে এণ্টনিম, মানে বিপৰীত ক'ব লাগে। চ' তাৰ আগতে আপোনালোকে মোক কওক ডিফাইলৰ মিনিং কওক, ডিফাইল মানে হয় কি বস্তু। ডিফাইল মানে হ'ল কাকবাক ইনচাল্ট কৰা মানুহৰ আগত, কাকবাক বেয়াকৈ কোৱা, কাকবাক ডিছৰেচপেক্ট কৰাক কি বুলি কোৱা হয়, ডিফাইল বুলি কোৱা হয়। চ' ইয়াৰ উল্টা কি হ'ব, এণ্টনিম কি হ'ব, পলিউট, এবিউজ, শ্বেম, অনাৰ। চ' যিমানখিনি ক্লাছেছ লৈ আছোঁ গোটেইখিনি আপোনালোকে ভালকৈ ৰিভিজন কৰি থাকক, অ'কে। মানে এক্সামলৈকে মানে গোটেইখিনি বহুত বস্তু হৈ যাবতো, তো মানে সেইখিনি বস্তু ৰিভাইজ কৰি থাকক, লেটেষ্ট পেটাৰ্ণ যেনেকৈ এক্সাম সুধি আছে এনেকৈ বস্তু আমি কৰি আছোঁ এতিয়া। এক্সট্ৰা দুটামান বস্তু মই লাহেকৈ এড কৰি যাম, যেনেকৈ এক্সেক্টিভৰ, পাঞ্চুৱেশ্যন মাৰ্কৰ। প্ৰথমতে ভাবি আছোঁ আপোনালোকৰ কাৰণে সেইটো মাষ্টাৰ ক্লাছটো আনি লওঁ, তাৰপিছত আমি সেইখিনি ক্লাছ কৰিলে আপুনি মানে ভালকৈ বুজি পাব, আনচাৰখিনি কৰিব পাৰিব ন উইথ ফুল কনফিডেঞ্চ। চ' 2 দিনৰ ভিতৰত আহি যাব গোটেইখিনি বস্তু, যেনে নাউন, প্ৰনাউন, এক্সেক্টিভ উইথ PDF, ফ্ৰী PDF, অ'কে। চ' ডিফাইল মানে কি হ'ব, ডিফাইল মানে কাকবাক ইনচাল্ট কৰা আৰু কাকবাক ডিছৰেচপেক্ট কৰা। চ' ইয়াৰ উল্টা কি হ'ব, অনাৰ হ'ব। অনাৰ মানে কি, কাকবাক সন্মান দিয়া, কাকবাক পাব্লিকলি মানে অনাৰ দিয়া, কিবা প্ৰাইজ দিয়া ন, ক্লিয়াৰ, অ'কে। এতিয়া আমাক লাগে আপোনাৰ এইটো কি হয়, ইডিয়ামছ এণ্ড ফ্ৰেজেছৰ কুৱেশ্যন হয়। যদি আপোনালোকে চাই ৱেটেজ চাই, যদি আপোনালোকে ভকেবছৰ 2টা চিননিম আহে, 2টা এণ্টনিম আহে, 2টা ওৱান ৱৰ্ড আপোনাৰ এটামান ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহে, তাৰপিছত 2টা ইডিয়ামছ এণ্ড ফ্ৰেজেছ আহে, টোটেল ৱেটেজ কেইটা হৈ যায়, এৰাউণ্ড 6-7টামান কুৱেশ্যন আহি যায়। চ' বহুত এটা ৱেটেজ থাকি যায়, অ'কে। চ' আপোনালোকে এইখিনি বস্তু ভালকৈ ন'টিচ কৰি ল'ব। চ' এলফাবেট চুপ মানে কি হয়, ইয়াতে এক্সামলৈকে আপোনালোকৰ বহুত ধুনীয়াকৈ হৈ যাব। আপোনালোকে জাষ্ট ক্লাছখিনি ভালকৈ ৰিভিজন কৰি থাকক। লগতে মই কালি পৰহিৰ পৰা মেথছ, ৰিজনিং, তাৰপিছত GK কণ্টেণ্টো দিব চেষ্টা কৰিম, যোনখিনি মানে ইম্পৰ্টেণ্ট হয়। চ' হোৱাট ডাজ এলফাবেট চুপ মিন, এলফাবেট চুপ মানে কি বুজায়, এ বিউটিফুল পয়েম, এ টেক্সট উইচ নৰিচেছ ইয়ৰ চ'ল, এ চাইনিজ চুপ, এ কনফিউজিং অৰ মিক্সচাৰ অফ থিংছ। এলফাবেট চুপ মানে কি হয়, চাইনিজ চুপ হ'ব নেকি বাৰু, যিহেতু চুপ লাগি আছে, নহয়। আনচাৰ ইজ অপশ্যন নম্বৰ ডি, এ কনফিউজিং অৰ মিক্সচাৰ অফ থিংছ। মানে একদম যিকোনো বস্তু মানে একদম কনফিউজিং হৈ আছে, মানে বহুত উল্টা পুল্টা হৈ আছে, মানে চব বস্তু মিল খাই গৈ আছে, অ'কে। তেনেকুৱা ধৰণৰ বস্তুক এলফাবেট চুপ বুলি কোৱা হয়, অ'কে। মানে ডিচিপ্লিনত নাই, মানে আনডিচিপ্লিন মেনত আছে, তাক কয় এলফাবেট চুপ। নেক্সট লাষ্ট কুৱেশ্যন হয় আমাৰ আৰ্গাছ আইড মানে কি হয়, কি বুজায়, ইডিয়ামছ এণ্ড ফ্ৰেজেছৰ আৰ্গাছ আইডে কি মিনিং পৰ্ট্ৰে কৰে, এ প্ৰিটেন্স, ফ্লেটাৰ, শ্বৰ্ট টেম্পাৰ্ড, অবজাৰ্ভেণ্ট। আৰ্গাছ আইড মানে কি হ'ব, অবজাৰ্ভেণ্ট, অ'কে। অবজাৰ্ভেণ্ট মানে বহুত আৰ্গাছ আইড মানে কিছুমান থাকে ন মানুহবিলাক, যোনে মানে একদম কম কথা কয়, অ'কে, কম একশ্যনছো কম, কিন্তু বস্তুখিনি ভালকৈ ৰখি চাই থাকে, বস্তুখিনি মানে অবজাৰ্ভ কৰে কি হৈ আছে কি হোৱা নাই, পিছত পটককৈ কামটো কৰি দিয়ে আৰু হৈ যায় ন, মানে চালু থাকে তেনেকুৱা ধৰণৰ মানুহ। তেনেকুৱা ধৰণৰ মানুহক আৰ্গাছ আইড বুলি কয়, মানে বহুত অবজাৰ্ভ কৰে বস্তুখিনি, একদম পটককৈ একশ্যন নিদিয়ে, তেনেকুৱা ধৰণৰ মানুহক আৰ্গাছ আইড বুলি কোৱা হয়। চ' কি হ'ব ইয়াৰ কাৰেক্ট আনচাৰটো, অবজাৰ্ভেণ্ট, মানে যোনে বহুত অবজাৰ্ভ কৰে বস্তুখিনি ভালকৈ, অ'কে, ক্লিয়াৰ।
চ' আজিৰ কাৰণে ইমানেই আছিল। যদি কিবা বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। এণ্ড আপোনালোকক নেক্সট কণ্টেণ্ট কোনটো টপিকৰ ওপৰত লাগে আৰু কোনটো ছাবজেক্টৰ ওপৰত লাগে কমেণ্ট কৰি জনাব। টিল দেন কিপ ৱৰ্কিং হাৰ্ড, বেষ্ট অফ লাক এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।